এই অঙ্কটোত আমি চাম এটো ভগ্নাংশৰ অঙ্ক 4/1 plus 1/3 minus 7/2 plus 1/3 এটো কৰিব লগা হলে আমি কি কৰিম ইয়াত 4 আছে তলত আমি কি কৰিম এটো 1 আছে লসাগু 3 হ'ব এতিয়া 3 লগত ডাইৰেক্ট পূৰণ কৰি দিলে 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4/3 সেম ওয়ে আমি কি কৰিম এটোৰ লগত 3 into 2 মানে 6 plus 1 মানে 7/3 এতিয়া এটো কৰিলে আমি কি হ'ব ভগ্নাংশৰ হৰণ হৈ আছে ভগ্নাংশৰ হৰণ থাকিলে আমি পূৰণ কৰি দিলে কি হ'ব উলটা হৈ যায় তলৰটো হৰটো উলটা হৈ যাব 4 into এটো উলটা হৈ যাব 3/4 minus এটো 7 into সেম হ'ব 3 ওপৰলৈ যাব 7 তলত থাকিব এতিয়া 4 কেনসেল হ'ব এতিয়া ইয়াত 7 কেনসেল ইয়াত থাকিলে 3 minus 3 minus 3 is equal what 3 minus 3 is equal 0 এটো হ'ব आंसर ইয়াত অপচনত আমি চাও অঙ্কটো অপচনত 1/12 1/3 1 and 0 আমি आंसर পাইছো 0 d is the right answer আমি এই নেক্সট অঙ্কটো আমাৰ কি আছে ইয়াত কৈছে কি -7 -6 -5 ... 5 6 7 এই শৃংখলটোৰ কেইটা স্বাভাৱিক সংখ্যা আছে এই শৃংখলটো আমি পুৰা লিখি ললো -7 ৰ পৰা -7 -6 -5 -4 -3 -2 -1 0 1 2 3 4 5 6 7 এই গোটেইটো শৃংখল আছে ইয়াত আমাৰ এইখিনিলৈকে হ'ব নেগেটিভ সংখ্যা আৰু এইখিনি হ'ব পজিটিভ সংখ্যা মানে ঋণাত্মক সংখ্যা এইখিনি ধনাত্মক সংখ্যা যে 0 ৰ পৰা আৰম্ভ কৰিলে এটো হ'ব পূৰ্ণ সংখ্যা মানে ইনফিনিটি লৈকে অসীমলৈকে হ'ব এটো পূৰ্ণ সংখ্যা কিন্তু আমি এই পূৰ্ণ সংখ্যা নহয় ইয়াত অঙ্কটোত কৈছে স্বাভাৱিক সংখ্যা গতিকে আমি 1 ৰ পৰা আৰম্ভ কৰিম 1 ৰ পৰা 7 লৈ 1 ৰ পৰা 7 লৈ গোটেইখিনি হ'ব স্বাভাৱিক সংখ্যা 1 ৰ পৰা যিমান সংখ্যা থাকে আমাৰ স্বাভাৱিক সংখ্যাৰ আমাৰ যেটো ডেফিনিশন আছে ডেফিনিশন মতে 1 ৰ পৰা ইনফিনিটি সংখ্যক নাম্বাৰলৈকে গোটেইখিনিক আমি স্বাভাৱিক সংখ্যা বুলি কম গতিকে আমি 1 ৰ পৰা 7 লৈ আমি কাউন্ট কৰিম 1 2 3 4 5 6 7 গতিকে ইয়াত কৈছে কেইটা স্বাভাৱিক সংখ্যা আছে আৰু आंसरটো হ'ল 7টা এটো ওতে 7টা হলে আমাৰ ইয়াত অপচনত দিয়া আছে 15 14 7 8 this is the right answer